নমস্কাৰ। আজি আমি আহি উপস্থিত হৈছোহি বৰ্তমান সময়ত লিমাৰিকৰ ওপৰত বিশেষভাৱে চৰ্চিত হৈ থকা আমাৰ যোৰহাটৰ গৌৰৱ কুমুদ ৰঞ্জন হাজৰিকা দেৱৰ ওচৰত তেখেতক আমাৰ মাজলৈ স্বাগতম জনাইছো। ধন্যবাদ এয়া ধন্যবাদ কুমুদ ৰঞ্জন। ধন্যবাদ। তাৰপিছতে আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিম নতুন বছৰ হিচাপে আপোনাৰ পৰিকল্পনা কি? আচলতে নতুন বছৰত পৰিকল্পনা ভালেকেইটাই আছে, বিশেষকৈ যিহেতু মই কৈছে মানে মই লিমাৰিক লিখোঁ, পৰাপক্ষত ডেইলি একোটাকৈ হ'লেও লিমাৰিক লিখিবলৈ চেষ্টা কৰোঁ। গতিকে মোৰ লিমাৰিক সংগ্ৰহ এতিয়া আজিৰ ডেটত মানে প্ৰায় 950 মান লিমাৰিক লিখা হৈছে। তাৰে মই প্ৰথম 2খন কিতাপ ওলাইছিলে। এখন 22 চনৰ 22 জানুৱাৰী তাৰিখে যোৰহাট প্ৰেছ ক্লাবত আমি উন্মোচন হৈছিলে, কেঁচা মাটিৰ গোন্ধেৰে লিমাৰিক অলিমাৰিক। তাত 248টা আছে। আৰু যোৱা বছৰ 24ৰ মানে অক্টোবৰ 19 আৰু 20 তাৰিখে মোৰ পঢ়া স্কুল তামুলীচিকা হাইস্কুল তাতে অধ্যয়নৰত, তাত আমি 84 বছৰ হৈছিলে আৰু সেই তেতিয়া আমি সতীৰ্থ সন্মিলন আমি পাতিছিলোঁ। আৰু সেই অনুষ্ঠানটোত মানে আমাৰ আয়োজক মণ্ডলীয়ে খুব ৰিকুৱেষ্ট কৰিলে যে তোমাৰ পৰা যদি এখন কিতাপ ওলায়, তেতিয়া মই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মানে কাৰ্যবাহী অভিযন্তা হিচাপে লক্ষীপুৰত আছিলোঁ, অতি ব্যস্ততাৰ পিছত মই ভবাই নাছিলোঁ যে উলিয়াব পাৰিম, কিন্তু অতি ব্যস্ততাৰ মাজতো এখন কিতাপ উলিয়ালোঁ। সেইখন হ'ল মোৰ দ্বিতীয়খন গ্ৰন্থ লিমাৰিকত অনুভৱৰ ছন্দ। আৰু সেই গ্ৰন্থখন তাতে উন্মোচন হৈছিলে 20 তাৰিখে। 20 তাৰিখে অক্টোবৰ 20 তাৰিখে তাতে উন্মোচন হৈছিলে। আৰু এতিয়ালৈকে মোৰ 2খন কিতাপেই গ্ৰন্থ হিচাপে প্ৰকাশ পাইছে। আৰু হাতত মোৰ বৰ্তমান বাকী, কাৰণ এইখনৰ 177টা লিমাৰিক, আগৰখনৰ 248টা, গতিকে মই এতিয়াও মোৰ হাতত অন্তত 500ৰ ওপৰত মানে লিমাৰিক মোৰ হাতত আছে। আৰু সেইখিনিয়ে হয়তো মই অহা আগন্তুক বছৰত মানে 1খন বা 2খন হ'লেও কিতাপ মানে আমি উলিয়াবলৈ চেষ্টা কৰিম। নতুন বছৰ হিচাপে সেইটো আছে আৰু মোৰ মূল পৰিকল্পনা মানে 1খন হ'লেও কিতাপ মই উলিয়াম। আৰু বহুতে মোক পৰামৰ্শ দিছে যে আপুনি লিমাৰিক সমগ্ৰ মানে সংগ্ৰহ হিচাপে গোটেইখিনি মানে এটা লিমাৰিক সমগ্ৰ বুলি এটা মানে হেৰি কৰিবলৈ কৈছে, মানে ভাগ নকৰি। সেইটো এটা কথা চিন্তা কৰিম, যি নহওক। কিন্তু সেই লিমাৰিকৰ ওপৰত লিখা আছে। আৰু মানে কবিতা হিচাপে মই এতিয়ালৈকে 90টা মান কবিতা লিখিছোঁ। সেই সৰুকে মানে কবিতা পুথি এখনো উলিয়াবলৈ মোৰ এটা পৰিকল্পনা আছে। সেইখিনি মানে অলৰেডি লিখা হৈ আছে। হয়। লিমাৰিকৰ প্ৰতি আপুনি কেতিয়াৰ পৰা আকৰ্ষিত হ'ল? একচুৱেলি বিকে ঠিকেই কৈছা। লিমাৰিকটো মানে কি হ'ল, মই সৰু যেতিয়া আছিলোঁ ক্লাছ 8-9ত পঢ়ি থকা, তেতিয়া আমাৰ এই 3দিনীয়া অগ্ৰদূত কাকতখনত পুণ্য শইকীয়াদেৱৰ লিমাৰিক মানে 2-এটা ওলাই থাকে। আৰু আমাৰ ঘৰত সেইখন পেপাৰ আছিলে। আৰু তেতিয়া মই পঢ়ি সেই তেতিয়াৰ মানে বিশেষ ক'বলৈ গ'লে মানে মই পুণ্য শইকীয়াদেৱৰ লিমাৰিকখিনি পঢ়ি মানে মই আকৃষ্ট হৈছিলোঁ। তাতে দেখিছিলোঁ এটা লিমাৰিক আমাৰ চন্দুবদ্ধ, আপোনালোকে জানে হাস্যব্যংগ মানে এটা হেৰি হয়, কবিতা। তাতে 5 শাৰী থাকে আৰু 5 শাৰী ছন্দবদ্ধ, প্ৰথম শাৰী, দ্বিতীয় শাৰী, পঞ্চম শাৰী একে ছন্দ হ'ব লাগিব আৰু মাজৰ 2 শাৰী একে ছন্দ হ'ব লাগিব। আৰু তাতে এটা মানে কি হয়, জীৱন ছবি এটা মানে সম্পূৰ্ণ ইমান কম কথাতে এটা সম্পূৰ্ণ ছবি পৰিস্ফুট হৈ যায়। আৰু সেই বস্তুটোৱে মোক বহুত আকৃষ্ট কৰিছিলে। আৰু সেই সময়ত সেইকাৰণে সেই বস্তুটোৰ প্ৰতি আকৃষ্ট হ'লোঁ। তাৰপিছতে জে বি কলেজত যেতিয়া পঢ়িছিলোঁ, তেতিয়া আমাৰ নবীন গগৈ ছাৰ আছিলে অসমীয়া বিভাগৰ, মই ছায়েন্সৰ ল'ৰা আছিলোঁ যদিও তাতো তেতিয়া সেই লিমাৰিকৰ কথাবিলাক আলোচনা হৈছিলে, বা তেওঁৰ ছাবজেক্ট এটাৰ ভিতৰত সেই কথাটো ওলাইছিলে। আৰু তেতিয়া মানে লাহে লাহে মই মানে অলপমান সেই বস্তুটোৰ প্ৰতি আকৃষ্ট হৈ গৈছিলোঁ। কিন্তু মই তেতিয়াই লিমাৰিক লিখা নাছিলোঁ, কিন্তু বস্তুটোৰ প্ৰতি মই আকৃষ্ট হৈছিলোঁ। হয়। প্ৰথম লিমাৰিক আপুনি কেতিয়াৰ পৰা লিখিব? একজেক্টলি, আপুনি বৰ ভাল কুৱেশ্যন কৰিছে। এইটো মোৰ কাৰণে বৰ মানে হেৰি ঘটনা, মানে লিমাৰিক লিখাটো কি হ'ল, 2005 চনৰ মই 3 জানুৱাৰী তাৰিখে লিখিছিলোঁ। 3 জানুৱাৰী তাৰিখে মই 2টা লিমাৰিক লিখিছিলোঁ। সেই সময়ত বিষয়টো আছিলে মানে মোবাইলটো মানে মই এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হৈ আছিলোঁ, কিন্তু মোবাইলটো ওলাইছে। মোৰ হাতত কিন্তু মোবাইল নাছিলে। মই 2006 চনত মোবাইলটো লৈছোঁ। গতিকে এই মোবাইলটোক লৈ আৰু এটা সেই সময়ত মোবাইলটো হাতত থকা মানে এটা গৌৰৱৰ বিষয়। আৰু এটা সেই সময়তো মানে দেখিছিলোঁ ল'ৰা ছোৱালীয়ে মানে বাইক এখন লৈ মানে কলেজলৈ যোৱাটো এটা মানে অকণমান এটা ফেশ্বনেবল মানে ফেশ্বনৰ নিচিনা আছিলে। গতিকে সেইকাৰণে সেই 2টা কথাৰ ওপৰত মই লিখিছিলোঁ। এই জানুৱাৰী 3 তাৰিখ 2005 চনৰ। আৰু মই 5 তাৰিখে সেই 2টা লিমাৰিক প্ৰান্তিকলৈ পঠাই দিছিলোঁ। লিমাৰিক 2টা মই গাই দিব পাৰোঁ যে গাই দিছোঁ যে মেট্ৰিক পাছ কৰিলোঁ, বাইক এখন দিয়া, চাইকেলৰ পিছত বহি নাযায় হেনো প্ৰিয়া, হাতত লাগিব মোবাইল, তেহে হ'ব সম্পূৰ্ণ ষ্টাইল, নহ'লে যে হাত নপৰে মোৰ কলেজীয়া আহিয়া। সেইটো 1 নম্বৰ আছে। আৰু 2 নম্বৰটো আছিলে যে বিহু পাতো পূজা পাতো, দিয়ক আমাক চান্দা, আৰু কি ক'ত পাৰ্বণ আছে কৰিছোঁ তাৰেই ধান্দা, কমিটি পাতি যাম কমিশ্যন তাতেই পাম, আমি এইটো উৰুৱাম সংস্কৃতিৰ জন্দা,
তাৰপিছতে ভাবিলোঁ কবিতা দুইটা মানে লিমাৰিক দুইটা মানে মই 5 তাৰিখে এটা অৰ্ডিনেৰী পোষ্টত মানে প্ৰান্তিকলৈ পঠাই দিলোঁ। আৰু প্ৰান্তিকত মোক অতি আচৰিত কৰি 16ৰ পৰা যিটো 31ৰ মানে সংখ্যা 2 নম্বৰ সংখ্যা মানে জানুৱাৰী মানে উইদিন 10 ডেইজৰ ভিতৰত মানে প্ৰকাশ পালে। আৰু যেতিয়া মই প্ৰান্তিকখনত পঢ়িলোঁ মইতো সাংঘাতিক ধৰণৰ উৎফুল্লিত হ'লোঁ যে এজন প্ৰান্তিকৰ সম্পাদকজনে ধৰক এজন বিশেষ মানে লিমাৰিক লিখকলৈ মানে খবৰ দিছিল আপুনি ছাৰ দিয়ক বা আপোনাৰ পৰা 2টা লিমাৰিক বিচাৰিছে আমি প্ৰিণ্ট কৰিবলৈ ৰৈ আছোঁ। এই তেনেকুৱা অনুভৱ এটা হৈছিলে। সেইটো আজি ক'বলৈ পাই মোৰ ভাল লাগিছে। আৰু সেইটোৱে মোৰ জীৱনৰ মানে লিমাৰিক লিখাৰ প্ৰতি এটা মানে টাৰ্ণিং পইণ্ট বুলি ক'ব লাগিব। আৰু টাৰ্ণিং পইণ্ট হ'ল কিন্তু সেই সময়তে মই 20-25টামান লিমাৰিক লিখিলোঁ। কিন্তু মই ভাবিছোঁ সদায়তো মানে প্ৰান্তিকত প্ৰকাশ নাপায়। এতিয়া মই কোনে মোক এই লিমাৰিককেইটা বা এইকেইটা লিমাৰিক ভাল হৈছে বা বেয়া হৈছে বুলি ক'ব। গতিকে তেনেকুৱাতে মোৰ কিন্তু প্ৰান্তিক লিখাটো স্থবিৰ হৈ গ'ল। তাৰপিছতে বাদ পৰি গৈ প্ৰায় মই 2018 চনৰ পৰাহে মই লিখিছোঁ। তাৰো এটা কাৰণ আছে। 2018ত যেতিয়া আমি NRC ডিউটি কৰি আছিলোঁ আমগুৰিত, তেতিয়া DO বুলি কয়, ডিছপ'জিং অফিচাৰ এটা আছিলে। এই আমাৰ ফেমিলি ট্ৰীবিলাক আমি পৰীক্ষা কৰিব লাগে। আপোনালোকে বংশ বৃক্ষৰ কথা শুনিছে NRC, তাতে মই অফিচাৰ আছিলোঁ। মোৰ আণ্ডাৰত আমি 10জন মানে কৰিছিলোঁ। কেইজনমান এছিষ্টিং অফিচাৰ আছিলে, 4th গ্ৰেড আছিলে, মানে ডাটা এণ্ট্ৰি অপাৰেটৰ, এনেকৈ 10জন মানুহ থাকে। আৰু মই মানে ইনচাৰ্জ আছিলোঁ। আৰু কাষতে আৰু এখন মানে হেৰি আছে, সেইটো জেগাটো হৈছে আমগুৰি এগ্ৰিকালচাৰ চাব ডিভিজনেল অফিচ। তাতে 2খন টেবুল হৈছিলে। তাৰপিছত এদিন ঘটনা এটা হ'ল কি জানেনে, ইখন টেবুলত মানে দুগৰাকী মহিলাৰ মাজত চুলিয়া চুলি লাগিছে। 4th গ্ৰেডৰ মানুহখিনি আহি ক'লেহি, ছাৰ বোলে সাংঘাতিক ঘটনা। বোলে কি ঘটনা? বোলে তাত দুগৰাকী মহিলাৰ মানে সাংঘাতিক মানে চুলিয়া চুলি। কিহৰ কাৰণে? নহয় বোলে ছাৰ একদম মানুহ এজনেই বোলে হাইলাকান্দি মানুহ এজনে বিয়া পাতি তাতে পৰিয়াল আছিলে। তেওঁ আকৌ আহি মানে তেওঁ মুছলিম সম্প্ৰদায় আছিলে বুজিছে। তাৰপিছতে তেওঁ শিৱসাগৰত আকৌ পৰিয়াল এটা কৰিলে। গতিকে পৰিয়ালটো কৰাৰ লগে লগে ইয়াতো পৰিয়াল হ'ল, তাতো পৰিয়াল। কিন্তু এই পৰিয়াল দুটাই মানে পৰিবাৰ দুগৰাকীয়ে গম নাপায়। আৰু যেতিয়া ফেমিলিটি আপোনালোকে জানে গোটেই, কাৰণ তেওঁতো যিখন হেৰি দিছে, লিগেচি দিছে, হয়তো তেওঁ ককাকৰ বা দেউতাকৰ, সেইখনতো একেই। গতিকে তেওঁ তাতো দিলে, ইয়াতো দিলে। কিন্তু এই ফেমিলি দুটাই কিয় চিনি নাপায়? টানি আনিলে দুইজনী মাইকী। লাগি গ'ল চুৰিয়া চুলি। তাৰপিছত মই ক'লোঁ কি, মই বোলো ছাৰ বোলে, মই বোলো পালোঁ। বোলে ছাৰ কি পালে? মই বোলো এতিয়াই নকওঁ, তোমালোকক কাইলৈ ক'ম। মই পালোঁ বোলো। আচলতে মই লিমাৰিক লিখাৰ এটা মানে হেৰি পালোঁ, প্ৰেৰণা নহয়, লিমাৰিক লিখিবলৈ এটা মানে উৎস পালোঁ। আৰু সিহঁতে ৰাতিয়ে মই লিখিলোহি, লিগেচি ডাটাৰ মহিমা অপাৰ, ভেদিব পাৰে ৰহস্য তোমাৰ, যদিহে তোমাৰ পৰিয়াল বহু, নজনাই তোমাৰ প্ৰেয়সীক একো, ফাদিল নিশ্চিত প্ৰভাৱত লিগেচি বোমা। তাৰপিছত এইটো লিখি তাত দিলোঁ। আৰু মই ভাল হ'ল। সেইটো তেওঁলোকক পিছদিনা দেখালোঁ। তাৰপিছত তেওঁলোক অবাক হ'ল। আৰু মই ক'লোঁ যে সেই অনুক্ৰমে মই আৰু 4টা মানে লিমাৰিক লিখিলোঁ, মানে হেৰি লৈ আমাৰ NRC ওপৰত। এটা ধৰক এনেকুৱা যে ককাই ভাই বাই ভনী আছে আমাৰ বহু, বিভিন্ন ঠাইত থাকোঁ নাইবা পঢ়োঁ, লিগেচি ডাটাৰ NRC আহি গ'ল। আমাৰ বংশ বৃক্ষ পৰীক্ষণে মিলালে সবাকো, মানে য'ত য'ত আছিলে এই ধৰণৰ এটা কথা। আৰু তো এনেকৈ ধৰণে 4টামান লিখিলোঁ আৰু মই প্ৰান্তিকলৈ পঠাই দিলোঁ। আৰু সেইটো ঘটনা আছিলে মাৰ্চত, 2018 চনৰ মাৰ্চৰ কথা। আৰু মাৰ্চত, তাৰপিছত মাৰ্চ, এপ্ৰিল, মে', জুনৰ সংখ্যাটোত মানে মোৰ সেই গোটেই 4টা লিমাৰিক প্ৰকাশ পালে। আৰু সেইটো মানে সেই যে মোৰ ঘটনাটো ঘটিলে, সেই কেছটো পালোঁ। আৰু সেই ঘটনাটো কিন্তু মই লিখক হোৱাৰ মূলতে সেইটো তাৰমানে এই কাৰণে হ'ল যে সেই দিনটো ধৰি মই কণ্টিনিউৱাছ মানে লিমাৰিক লিখি আছোঁ। আৰু সেই 4টা যেতিয়া লিমাৰিকত প্ৰকাশ পালে, তেওঁলোকৰ লগৰখিনিও দেখিলে মেলিলে। তাৰপিছতে মোৰ এটা সেই তেতিয়াৰ পৰা কিন্তু অবিৰত মানে মই লিখি আছোঁ। আৰু আজিৰ ডেটত মই সদায় এটা হ'লেও লিখিবলৈ চেষ্টা কৰোঁ। ৰাতিপুৱা মই ফেচবুকত দিওঁ। আৰু ফেচবুকে মোক এখন প্লেটফৰ্ম দিলে আচলতে। কিন্তু আগতে যিহেতু মানে এইবিলাক মানে প্ৰান্তিক বা অন্যান্য পেপাৰত যে সদায় ওলাব তেনেকুৱা কথা নহয়। গতিকে কিন্তু মই প্ৰান্তিকৰ বাদ দি বেলেগ পেপাৰলৈ মই পঠোৱাও নাই। আৰু সেইকাৰণে পিছত যেতিয়া মই ফেচবুক পালোঁ, ফেচবুকৰ পৰা মানে দেখিলোঁ যে ইয়াত এখন বহল পথাৰ বা এখন মানে পঢ়ুৱৈ সমাজ এখন আছে। আৰু সেই পঢ়ুৱৈ সমাজৰ কাৰণে মই মানে মোৰ অন্তত এই 2খনকৈ কিতাপ আপোনাৰ প্ৰকাশ পালে। মই এইটো দেখিলোঁ, এইখন আপোনাৰ লিমাৰিক কেঁচামাটি গোন্ধেৰে লিমাৰিক অলিমাৰিক, আৰু এইখন লিমাৰিকত অনুভৱৰ ছন্দ। গতিকে এই 2খন কিতাপ আমি প্ৰকাশ হ'বলৈ বা এখন কিতাপৰ ওপৰত প্ৰকাশক মানে লিখকৰ নাম হিচাপে দেখিবলৈ মোৰ কোনো সপোন নাছিলে। কিন্তু এই বস্তুটোৱে মোক লৈ গ'ল। আৰু লিমাৰিকৰ সৃষ্টিয়ে আপুনি নিশ্চয় সমাজলৈ এটা বাৰ্তা প্ৰেৰণ ডেফিনেটলি মই এইটোৱে মোৰ মানে সঁচাকৈ বিকি মোৰ মানে উদ্দেশ্যটো হ'ল মোৰ প্ৰতিটো লিমাৰিকত যিমান পাৰোঁ লিমাৰিকত মই বাৰ্তা আছে। আৰু সেইকাৰণে সকলোৱে কয় যে আপোনাৰ হেৰিখিনি লিমাৰিকখিনি পঢ়ি ভাল লাগে প্ৰথম অৱস্থাত। আৰু মানে কিছুমানে হয়তো কৈছে যে চব
দুই এজনে আকৌ এনেকুৱাও ক'ব বিচাৰে যে আপোনাৰ গোটেইখিনি লিমাৰিক নহয়, হয়তো কিছুমান আপোনাৰ কবিতাহে হয়। মই সেইকাৰণে হ'ব পাৰে কবিতাখিনি, কিন্তু মই এইটো ক্ষেত্ৰত ক'ব বিচাৰোঁ যে আমাৰ প্ৰান্তিকখন আপোনালোকে জানে, সকলোৱে জানে অসমৰ যে প্ৰান্তিকখনেই হ'ল আজি 1981 ডিচেম্বৰ 1 তাৰিখতে প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিলে। আৰু আজি যদি আমি হিচাপ কৰি চাওঁ, এইটো 44 ইয়াৰ্ছ কভাৰ হৈ 45ত ভৰি দিছে। সেইদিনা অলপতে আমাৰ প্ৰদীপ বৰুৱাদেৱ, ভৱেন্দ্ৰনাথ শইকীয়াৰ পিছৰে যিজন তেওঁ মানে সম্পাদক নহয় জানো, তেখেত ঢুকাইছে, আৰম্ভণিৰ পৰা আছে। আৰু এই প্ৰান্তিকখনে কি কৰিলে, আমাক এটা অসমীয়া সাহিত্যত এটা দিগদৰ্শন দি আছে। আৰু তাত যিখিনি আপদীয়া পদ্য আপোনাৰ প্ৰকাশ পায়, তাত সকলোতে যে হাস্য ধৰ্মীয় বা ব্যংগাত্মক কথাটো প্ৰকাশ পাইছে এইটো নহয়। কাৰণ মোৰ নিজৰ যেতিয়া লিমাৰিকখিনি আমি প্ৰকাশ পাইছিলোঁ, যেতিয়া NRCৰ ওপৰত লিখিছোঁ, তাৰ সেইকেইটাতো দুই এটা ব্যংগাত্মক আছে। আৰু যেতিয়া মই তাৰপিছতে ইয়াৰ পিছৰ পৰ্যায়ত আমাৰ যেতিয়া হেৰি হ'ল, এই লকডাউন হ'ল 20 চনৰ পৰা যেতিয়া লকডাউনৰ সমস্যাৰ ওপৰত মই 4-5টা লিখিছোঁ, সেইখিনি প্ৰকাশ পাইছে। লকডাউনৰ সময়ত আমাৰ কষ্টৰ কথাখিনি আমি কৈছোঁ, কেনেকুৱা এটা সমস্যাত হৈছিলে, বিলাই বিপত্তি। গতিকে দুখ কষ্টৰ যিখিনি আমি লিমাৰিকত ঠাঁচত যে লিখিছোঁ, সেইখিনি প্ৰকাশ পাইছে। মই সেই গোটেই কথাখিনি অধ্যয়ন কৰি চাইছোঁ। গতিকে আমাৰ হাস্য ব্যংগাত্মক হ'লে এইটো হ'ব লাগে, কিন্তু নহ'লেও কিছুমান বস্তু লিমাৰিক বা আপদীয়া পদ্য হিচাপে স্বীকৃতি দিছে, আৰু সেই হিচাপে মই লিখি আছোঁ। আপোনাক লগ পাই খুব ভাল লাগিলে। বৰ বিশেষ সময় নলওঁ, আমি জানো আপুনি যথেষ্ট ব্যস্ত মানুহ। হয়। আপোনাক প্ৰায়ে দেখি থাকোঁ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ নিমন্ত্ৰণ কৰে, আৰু আপুনি খুব সংগীতৰ জৰিয়তে আমোদ দিবলৈ বিচাৰে। আপোনাৰ পৰা অকণমান গান যদি শুনো, আমাৰ ৰাইজে নিশ্চয় ভাল পাব। একচুৱেলি মানে কি হয়, অনুষ্ঠানবিলাক মানে আজি কবিতাৰ অনুষ্ঠান যেনিবা হয়, কবিতা পাঠ, এই কবিতা পাঠ কৰি থাকোঁতে মানে এনেকুৱা এটা হয়, কোনো বহুতে গুৰুত্বও নিদিয়ে, আৰু কবিতা পাঠ কৰিবলৈ যোৱাটোহে যেন উদ্দেশ্য মানুহবিলাকৰ, তেনেকুৱা মই দেখি আহিছোঁ। একঘেয়ামী হয়। আৰু তেওঁলোকে কি হয়, কবিতা পাঠ কৰিবলৈ যোৱা গৰাকীও বা জনেও তেওঁ নিজৰ কবিতাটো পাঠ কৰাৰ পিছত সদায় গুচি যাব বিচাৰিছে। আৰু বাকী যিসকলে সম্পূৰ্ণৰূপে থাকে, মানে তাত থাকিব বিচাৰে, তেওঁলোকেও কিন্তু মানে এনেকুৱা এটা হয় যে এই কবিতা মানে কাৰোবাৰ কবিতা গাইছে, মানে কেতিয়াবা এনেকুৱা আকৰ্ষণ কৰিব নোৱাৰে। তাৰমানে কবিতা গাইছে হয়, কবিতা হয়তো যি ধৰণে গাব লাগে সেই ধৰণে গোৱা নাই। মই তেতিয়া লক্ষ্য কৰি থাকোঁ, মানুহবিলাকৰ মানে এটেনশ্যনটো ডাইভাৰ্ট, মানে সেইবিলাক কবিতা শুনি নাথাকে, কথা পাতে বা কিবা মানে যেনেকৈ চলাব লাগে। মই তাৰ মাজতে সেইকাৰণে সকলোকে পৰামৰ্শ দিওঁ যে মাজে মাজে হয়তো গান বা বেলেগ মানে কবিতা পাঠৰ মাজতো দুই এটা যদি আমাৰ সংগীত বা বেলেগ ধৰণৰ আমোদজনক কিবা অনুষ্ঠান হয়, তেতিয়াহ'লে মানে সেই অনুষ্ঠানটো জীপাল হৈ পৰে। আৰু সেইকাৰণে মই ক'বলৈ কবিতা পাঠ কৰিবলৈ যোৱা অনুষ্ঠানতো মই বেছিভাগ কিন্তু কবিতা নাগাওঁ। মানে কওঁ যে মই দিহানাম, টোকাৰী গীত কিবা এটা মানে গুণগুণাওঁ। মই ভাল গায়কো নহয়, নহ'লে মই বিহু এটা গাবলৈ মই বিচাৰোঁ। এতিয়া এফাকি বিহু শুনো। বিহু শুনিব পাৰে। মই এই বিহুটো মানে বেছিকৈ মানে গাই থাকোঁ, যে মানে ভালো লাগে আৰু এনজয় কৰোঁ। এইটো যদিও আমাৰ আধুনিক হেৰি বিহুৰ ভিতৰতে পৰে, এই হেৰিটো গাওঁ, মানে এই বিহুটো সাধাৰণতে গাওঁ। এই আমাৰ জুবিনৰ যিটো আচিনায়াং, যিটো আচিনায়াং মানে কি অ মৰমী, আচিনায়াং মানে হ'ল বুকুৰে মৰম, তুমি যদি বুজি পোৱা মোৰ চেনাইটি। আচিনায়াং মানে হ'ল বুকুৰে মৰম, তুমি যদি বুজি পোৱা মোৰ চেনাইটি। আই তুমি নাং মানে কি অ মৰমী, আই তুমি নাং মানে হ'ল তোমাকে ভাল পাওঁ, লুইতে দি উজাই মই তোমালৈ যাম। আই তুমি নাং মানে হ'ল তোমাকে ভাল পাওঁ, লুইতে দি উজাই মই তোমালৈ যাম। ধন্যবাদ। আপোনাক এইকণ সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। ধন্যবাদ বিকি। আপোনালৈ ধন্যবাদ জনালোঁ। অন্ততঃ মোক আহি মোৰ মনৰ ভাৱখিনি দুটা কথা জানিব বিচাৰিলে, গতিকে বহুত বহুত ধন্যবাদ জনাইছোঁ বিকি। আমি সকলোকে ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।